সকলো অসমবাসীলৈ নমস্কাৰ জনাই মোৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাই আছোঁ। ভিডিঅ'টো হৈছে কালিৰ, যিহেতু মঙলবাৰৰ, আৰু আমি গৈ আছোঁ সাপেখাতি মানে এই বা ল'ৰাটো দেখিছেনে মাজত শুই গৈছে, তাৰ একদম গা বেয়া। ইয়াত তাক লৈ আমি মেডিকেল গৈ আছোঁ। বৰ্তমান মালিকেও লৈ গৈছে মাক, মা আগে গৈছে আৰু আমি পিছত গৈ আছোঁ বা ল'ৰাটোলৈ। আৰু এয়া তাতে মানে টিকলাগড়তে ইয়াত তেল ভৰোৱা হ'ল বা স্কুটিত, আৰু ইয়াতে বহি আছে। পূৰা বেমাৰ মানে ইটোৰ পিছত সিটো ইয়াৰ হৈয়ে থাকে। মানে বেমাৰ ভালেই নহয়, বিকি দিম বুলি কৈছিলে, বিকি দিবলৈ ভাল হয়, কিন্তু ভাল মানুহ পোৱা নাই কাৰণে তাক বিকিবও পৰা নাই। আৰু ইয়াতে বেমাৰ কিমান যে মেডিকেল নাযাব, বেজি খোজ মানে কি ক'ম আৰু এয়া আহি পাই গ'লোহি সাপেখাতিৰ ডক্তৰজনৰ, যিহেতু ৰুমতে চাব, মেডিকেললৈ অলপ দেৰিকৈ যাবৰ কাৰণে আমি ডাইৰেক্ট ৰুমলৈকে আহিলোঁ এখেতৰ। আৰু এয়া বেটাক লৈ গৈছে মানে ডক্তৰৰ ওচৰত দেখাবলৈ, আৰু ইয়াতে বহি আছে এয়া মাও একদম গা বেয়া, আৰু মালিকো বহি আছে এইফালে বাৰান্দাতে, সকলো দুইটা বহি আছে। মই ভাবিলোঁ এই যে মা যে ইমান বেমাৰ আছে, আপোনালোকে আশীৰ্বাদ দিব বুলি মই ভিডিঅ' এটা বনাই মেলি আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। আৰু মা চাওকচোন ইমান কমজুৰি হৈ গৈছে, মানে ভাবিবই নোৱাৰোঁ কি যে হৈছে। ডক্তৰজনে বেটাক চাই আছে আৰু মই ভিতৰলৈ নোসোমালোঁ, মই বোলো মা সোমামগৈ আৰু অৱশেষত এয়া মাকো চাবলৈ কাৰণে ডাক্তৰে সুমিয়াই আনিলে। আৰু মই কৈছোঁ যে ভালকৈ চাই দিয়ক, ইমান বেমাৰ কিয়নো হৈ থাকে। আৰু আমাৰ এখেতেও কৈছে যে মাৰ ইমানেই বেমাৰ হৈ থাকে, যি দিবলৈ আছে দৰৱ পাতি, বেজি চেলাইন কি দিবলৈ আছে দি দিব, আৰু ভালকৈ চাই দিয়কচোন। খাবলৈ একেবাৰে মন নকৰে, আৰু প্ৰেছাৰটো একদম ল' হৈ গৈছে। আৰু এয়া মাক ক'লে বেডিঙত উঠকচোন, মই ভালকৈ চাই দিওঁ আৰু প্ৰেছাৰটো চেক কৰি দিওঁ। আৰু এয়া মায়ে বেডিঙতে শুই দিছে, ডাক্তৰজনে ধুনীয়াকৈ মাক চাবলৈ বুলি এয়া লৈছে। আৰু মই মাৰ ওচৰতে বহি মই কিবাকিবি কৈ আছোঁ, মানে ভালকৈ চাবলৈ কৈছোঁ। এয়া ডাক্তৰে অলৰেডি চেকআপ কৰিছে মাক, আৰু মই মাৰ লগতে বহি আছোঁ। আমাৰ এখেতো আহিলে, পিছে এখেতক দেখুওৱা হোৱা নাই, ভিতৰতে আমি দুইজন মাৰ লগতে। আৰু মায়ে এতিয়া প্ৰেছাৰটো চেক কৰিব, মাৰ প্ৰেছাৰ একদম ল' বোলে, খালে ভাল হ'ব, কিন্তু প্ৰেছাৰ একদম ল' হৈ আছে। মাক কৈ থৈ ভালকৈ খাবলৈ বুলি কৈছোঁ। আৰু দৰৱ পাতি দিছে, বহুত দিছে। মা একদম উইক বোলে, কমজুৰি হৈ গৈছে বুলি কৈছে মই সোধোতে ডাক্তৰে। আৰু প্ৰেছাৰটো এয়া চাওকচোন, চেক কৰি আছে। ভয় লাগি যায় ন, ঘপকৈ যে কি হৈ গ'ল। আগদিনাখন মানে আমাৰ ঘৰলৈ সোমবাৰ দিনাখন আহি গৈছেহে, মানে দুদিনৰ আগত, মানে আগদিনাখন নহয়, দুদিনৰ আগত আমাৰ ঘৰ আহি গৈছে। তেতিয়া মা সুস্থ হৈ আছিলে, ঘপককৈনো মাজনী কি হ'ল আমি ধৰিবই নোৱাৰিলোঁ। ৰাতিহে ফোন আহিলে, সেইকাৰণে ঘপকৈ তৰাতৰিকৈ লৈ যোৱা হ'ল মাক। আৰু ডক্তৰে কৈছে প্ৰেছাৰটো বোলে একেবাৰে ল', ভালকৈ খাব লাগিব। আৰু মানুহজনীও উইক, মানে বহুত উইক। আৰু এই দৰৱ পাতি লিখি দিলে, মায়ো নামি আহিলে। আৰু ওজন জানে নাই, 41, মানে 41 কেজি ওজন। আৰু মাক দেখাই মেলি চিধা আহি দিলোঁ ঘৰলৈ আহিয়ে মই ভাবিলোঁ পথাৰখনো অকণমান আপোনালোকক দেখাই দিওঁ, যিহেতু ধান পকিলেই চাওকচোন, সেই আগলৈ মোৰ পিছফালে গোটেইখন ধান পকি মানে সেই দাবলৈ হ'ল। আৰু মই ভাবিলোঁ মায়ে ক'লে ভাতকেইটা খাই যাবি, সেইকাৰণে ইয়াত সোমোৱা হ'ল। আৰু মই ভাবিলোঁ পথাৰখনে আপোনালোকক এবাৰ দেখাই দিওঁ, যিহেতু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। মা আৰু মানে বাৰীৰ ল'ৰাটো সোনকালে সুস্থ হৈ আহক, বিশেষ মা একদম সুস্থ হওক, আশীৰ্বাদ কৰি